বাছেৰে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তৰুণ-তৰুণীসকল আহি পাইছেহি। এয়া আহি আছে। আপোনালোকক মই ভিডিঅ'ত দেখাব চেষ্টা কৰিছোঁ। আৰু 2 বজাৰ পৰা আছে আচাৰ্য ইলাম দাস দেৱৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত। দুজন অসমৰ গণ্যমান্য ব্যক্তিয়ে আলোকপাত কৰিব। বিশিষ্ট চিন্তাবিদ সুলেখক ময়ূৰ বৰাদেৱে বক্তব্য প্ৰদান কৰিব। আৰু অমলেন্দু চক্ৰৱৰ্তীদেৱ উপস্থিত থাকিব। মই আপোনালোকক ভিডিঅ'টো প্ৰেৰণ কৰিব চেষ্টা কৰিছোঁ। অসমৰ বিভিন্ন প্ৰান্তত অহা ভক্তপ্ৰাণাই সকলোৰে অস্ত্ৰোত্তৰণ উপনীত ৰাখিছোঁ। এটা ঐতিহাসিক দিন আৰু লখিমপুৰ জিলাৰ সহযোগত আমাৰ নামনি গুৰু সৰ্বকালৰ আচাৰ্য অফিচৰ জন্ম জয়ন্তী উদযাপন কৰিবলৈ সকলোৱে হৈছোঁ। আৰু প্ৰথম দিনাৰ প্ৰথম কাৰ্যসূচী জন্ম উৎসৱ অনলাইন মাজতে সমাপন হৈছে। সকলো ভক্তপ্ৰাণ ৰাইজক বিভিন্ন ঠাইত আহি উপস্থিত হোৱাৰ কাৰণে সকলোৱে সেইখন সেৱাখনে সেৱা জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। আৰু আমাৰ আগন্তুক দুদিনীয়া কাৰ্যসূচী আছে সকলো আপোনালোকৰ সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। জয় গুৰু শংকৰ। এয়া ধৰ্মধ্বজা উত্তোলন কাৰ্যসূচী শেষ কৰি পেলাই আমাৰ তৰুণ-তৰুণীসকল আগবাঢ়িছে নাৰায়ণপুৰ টাউনৰ মাজমজিয়াত অৱস্থিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আঞ্চলিক নামঘৰত প্ৰাৰ্থনা সভা কৰিবলৈ আগবাঢ়িছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হিলদল ভাঙি তৰুণ-তৰুণীসকল আহিছে। কেইবাখনো গাড়ীৰে উপস্থিতি হৈছে মাধৱদেৱ কলাক্ষেত্ৰত আচাৰ্য ইলাম দাস বা ঈশ্বৰৰ জন্ম উৎসৱ উদযাপন কৰিবলৈ। এয়া দেখিছে। আৰু এই ভিডিঅ'টো মোলৈ প্ৰেৰণ কৰি পঠাইছিল সন্মানীয় সভাপতি ডম্বৰুধৰ দাসদেৱে। তেওঁকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে চাওকচোন আমাৰ তৰুণ-তৰুণীসকলৰ এই শৃংখলাবদ্ধ